জীৱিত কালতো বাদে মৃত্যুৰ পাছতো জুবিন গাৰ্গক চেপি খাইছিল নন্দেশ্বৰ বৰাই। মৃত্যুৰ পাছতো জুবিন গাৰ্গৰ নামত বাকী কৰিছিল PSO নন্দেশ্বৰ বৰাই। জুবিন গাৰ্গৰ আশে পাশে প্ৰতিটো সময়তেই জুবিন গাৰ্গৰ ছাৰ দৰে থকা ব্যক্তিসকলে যে জুবিন গাৰ্গক চেপি খাইছিল সেই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে জু ৰোডৰ এখন বিশেষ ফাৰ্মাচীৰ পৰা। জু ৰোডৰ এখন বিশেষ ফাৰ্মাচীৰ পৰা প্ৰায় মেডিচিন খাইছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। কেতিয়াবা জুবিন দাই বাকী কৰিছিল সেই বিশেষ ফাৰ্মাচীখনত। বাকী কৰা পইচা সময়মতে দিবলৈ কাহানি পাহৰি যোৱা নাছিল জুবিন দাই। কিন্তু জুবিন দাৰ সেই সৰলতাৰ সুযোগ লৈছিল PSO নন্দেশ্বৰ বৰাই। জুবিন দাৰ মৃত্যুৰ প্ৰাক মুহূৰ্তত জুবিন দাই ফাৰ্মাচীখনত বাকী কৰিছিল সৰ্বমুঠ 1237 টকা। পিছে জুবিন গাৰ্গ কায়িকভাৱে নোহোৱাৰ পাছতেই জুবিন গাৰ্গৰ নামত 104 টকা বাকী কৰিছিল নন্দেশ্বৰ বৰাই। এটা পাউডাৰ কিনি দোকানৰ কৰ্মচাৰীক জুবিন দাৰ নামত বাকী লিখিবলৈ কৈছিল PSO নন্দেশ্বৰ বৰাই। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰে এই দৃশ্য দেখাৰ পাছতেই সমগ্ৰ ঘটনা অৱগত কৰে জুবিন গাৰ্গৰ সতীৰ্থ মানৱ প্ৰবীণক। 30 তাৰিখে তেওঁ মোৰ পৰা এটা বাকী লৈ গৈছে। মই নথকাত মই তেতিয়া মানে 1 তাৰিখে জুবিনদাৰ এটা প্ৰগ্ৰেমৰ আয়োজন কৰিছিলোঁ। তো সেই প্ৰগ্ৰেমটোৰ সংক্ৰান্তত মই বজাৰ সমাৰ কিবা কৰি আছিলোঁ বাহিৰত। সেইদিনাখন মই ফাৰ্মাচীত সময় দিব পৰা নাই। তো বৰাই আহি 1 মান বজাত মোৰ ষ্টাফৰ পৰা এটা পাউডাৰ লৈ তাকো বাকী কৰি কৈছে যে লিখি থ'বা। লিখি ক'ত থ'ব? লিখি থ'লেতো জুবিনদাৰ পেজতে লিখি থ'ব লাগিব। জুবিন দাৰ পৰা বাকী লৈ জুবিন দাৰ ইয়াৰ পৰা মোৰ বাকী খায়। আজি নহয়, আজি বহুত বছৰ আগৰ পৰাই খায়। তো ষ্টাফে জুবিনদাৰ পেজতে তাতে লিখি থৈছিল। তাৰপিছত মই মাজতে কেইদিনমান আগতে এনেই বহীটো চাওঁতে দেখা পালোঁ জুবিনদাৰ 30 তাৰিখত বাকী এটা। তো ইহঁতক মই সুধিলোঁ যে এইটো বাকী কোনে নিছে? যে বৰাই নিছে। যে বৰাই কি নিছে? যে কেণ্ডিড পাউডাৰ। বোলে কেণ্ডিড পাউডাৰটো সি বাকী নিছেনে? কেণ্ডিড পাউডাৰটোতো সি 100 টকাতে দি যাব পাৰিলে হয়। মোৰ খং উঠি পেলাই মই আজি 3 দিনমান আগতে মানৱ প্ৰবীণৰ লগত মই কথাটো আলোচনা কৰিলোঁ যে দাদা চাওকচোন, এনে কথা জীয়াই থাকোঁতেতো মানুহজনক চেপি খালে, এতিয়া মৃত্যুৰ পিছতো তেওঁৰ নামত বাকী এটা লৈ গৈছে। এইটো কি কৰা উচিত? বোলো তেখেতে ফটো মাৰি লৈ গ'ল, মই কৰিম ব্যৱস্থা। তেনেকুৱা কৰি ফটো মাৰি লৈ গ'ল। তো মোৰ এইটোৱে ক'ব লগা যে মৃত ব্যক্তিৰ নামত বাকী খোৱাটো খুব বেয়া কথা। এইটো কৰিব নালাগিছিল তেখেতে। এইটো মই খুব বেয়া পাইছোঁ। আৰু যদি মোৰ হাতৰ পৰা যদি তেওঁ নিলে হয় যে এইটো পিছত দিম দিয়ক বুলি, তেতিয়া মই এৰি দিলোঁ, মই ইয়াত নিলিখিলোঁ হয়। 100 টকা এটা গৈছে। জুবিনদাৰ নামত মই অনুষ্ঠান পাতি মই 1000 টকা খৰচ কৰি আছোঁ এতিয়া। এনেদৰেই কুঁহিয়াৰ চেপা দি জুবিন গাৰ্গক চেপি খাইছিল জুবিন গাৰ্গৰ নিকটৱৰ্তী বুলি জনোৱা নন্দেশ্বৰ বৰাই। নিউজ 64 NP Live।